মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই আৰম্ভ কৰিবলৈ ওলাইছোঁ আমাৰ ষষ্ঠ শ্ৰেণীৰ যিটো ৩ নম্বৰ পাঠ অসমীয়া ভাষাৰ বিকাশৰ কথা। এইটো আমাৰ প্ৰথম খণ্ড হ'ব। গতিকে আহাচোন আমি পাঠটোত কি আছে, কি অৰ্হতা আমাৰ জানিবলগীয়া আছে সেই বিষয়ে আমি আলোচনা কৰোঁ এতিয়া। এই পাঠৰ মূল অৰ্হতা আমি আজি দুটাই ল'ম। এই দুটাৰ বিষয়ে তোমালোকক মই অলপ বিশদভাৱে বুজাই ক'বলৈ চেষ্টা কৰিম। প্ৰথম বিষয়টোৱে হৈছে আমি অসমীয়া ভাষাৰ বিকাশৰ কথা। এই পাঠটোৰ পৰা আমি প্ৰথম কথাটোৱে শিকিব পাৰোঁ যে মাতৃভাষাৰ বিষয়ে ক'ব পৰা। তাৰপিছত অসমীয়া ভাষা সম্পৰ্কে সম্যক ধাৰণা জন্ম। এই দুটা বিষয়ৰ বিষয়ে আমি আলোচনা কৰিম। ইয়াৰে প্ৰথম বিষয়টো আছে মাতৃভাষা। তোমালোকে মাতৃভাষা মানে নিশ্চয় বুজিব পাৰিছা। তথাপিও মাতৃভাষানো কাক কয় সেই বিষয়ে আমি যদি কাৰোবাক ক'ব লাগে বা বুজাই ক'ব লাগে তেতিয়াহ'লে এনেদৰেও ক'ব পাৰোঁ যে মাতৃভাষা বোলোতে সাধাৰণতে মাতৃৰ কোলাত থকা সময়ৰে পৰা অৰ্থাৎ কেঁচুৱাৰ মাত ওলোৱাৰে পৰা যি ভাষাত কথা ক'বলৈ আৰম্ভ কৰে সেই ভাষাকে মাতৃভাষা বোলা হয়। মাতৃভাষাক প্ৰথম ভাষা বুলিও কোৱা হয়। ভাষা হৈছে মানুহৰ অন্তৰৰ ভাৱ অনুভূতিৰ বাহক। অৰ্থাৎ আমি ভাষাৰে মনৰ যিখিনি আৱেগ অনুভূতি আছে সেইখিনিক প্ৰকাশ কৰাৰ এটা মাধ্যমেই হৈছে ভাষা। ভাৱ অনুভূতি নহ'লে ভাষা নোলায় আৰু ভাষা নাথাকিলে ভাৱ অনুভূতি প্ৰকাশ নাপায়। গতিকে তোমালোকে নিশ্চয় বুজিব পাৰিছা যে মাতৃভাষাৰ গুৰুত্ব কিমান আৰু মাতৃভাষাৰ জৰিয়তে আমি আমাৰ অন্তৰৰ ভাৱ প্ৰকাশ কৰিবলৈ আমাৰ সুবিধা হয় আৰু শিশুসকলৰ বাবে এয়া অতিকৈ এটা উত্তম উপায় মাতৃভাষা। গতিকে আমি মাতৃভাষাক সদায় শ্ৰদ্ধা কৰিব লাগে। আহাচোন ইয়াৰ পিছৰ বিষয়টোত আমি সম্পৰ্কে আলোচনা কৰোঁ। ইয়াৰ পিছৰ বিষয়টো আছে অসমীয়া ভাষাৰ সম্পৰ্কে এটা জন্ম কেনেকৈ হ'ল, অসমীয়া ভাষাটোৰ বা তাৰ বিকাশ কেনেকৈ হ'ল সেই সম্পৰ্কে আমি আজি আলোচনা কৰিম। অসমীয়া ভাষাটো মূলতঃ আৰ্যমূলীয় ভাষা। অসমত বাস কৰা স্থানীয় জাতি, জনজাতি, উপজাতি আদিৰ ভাষাৰ উপাদানেৰে সমৃদ্ধ হৈ আনুমানিক ১০ম শতিকামানত ইচকীয় ৰূপ লাভ কৰিবলৈ আৰম্ভ কৰে। অৰ্থাৎ ১০ম শতিকামানত আমাৰ অসমীয়া ভাষাটোৱে এটা নিজস্ব ৰূপ লাভ কৰে। এটা ভাষাৰ উৎপত্তি হৈ ভাষাটোৱে পূৰ্ণ ৰূপ পাবলৈ বহু যুগ লাগে। তাৰ পাছতহে সেই ভাষাত লিখিত সাহিত্যৰ সৃষ্টি হ'ব পাৰে। প্ৰথমে এই ভাষাত অলিখিত সাহিত্যৰ সৃষ্টি হয়। আখৰ চিনি নোপোৱা মানুহে হয়তো অতি পুৰণি কালতে অসমীয়া ভাষাত এনে সাহিত্য চৰ্চা কৰিছিল। অলিখিত সাহিত্য সম্পৰ্কে যদিও তোমালোকক মই বুজাই কৈছোঁ যে সেই অনাখৰী লোকসকলৰ সৃষ্টি, অনাখৰী যিবিলাকে আখৰ চিনি নোপোৱা তেওঁলোকক অনাখৰী বুলি কোৱা হৈছিল। তেওঁলোকৰ আৱেগ অনুভূতি তেওঁলোকে মুখে মুখে প্ৰচাৰ কৰিছিল। মুখে মুখে বিভিন্ন ধৰণৰ নাম গীত গাই তেওঁলোকে সাহিত্য চৰ্চাও তেনেদৰে কৰিছিল আৰু মনৰ আৱেগ অনুভূতিবিলাকো তেনেদৰেই প্ৰকাশ কৰিছিল। আহাচোন চাওঁ আমি তেনেধৰণৰ লোকসাহিত্যনো কোনবিলাক, লোকসংগীতনো কোনবিলাক, আমি তাৰ এটা ধাৰণা লওঁ। যেনে বিয়ানাম, লোকগীত, আইনাম, ধাইনাম, অপেছৰী সবাহৰ গীত, টোকাৰী গীত ইত্যাদি। ইয়াৰে কিছুবিলাকৰ লগত তোমালোকক মই পৰিচয় কৰাই দিবলৈ বিচাৰিছোঁ আৰু সৰু সৰু কিছুমান ভিডিঅ'ৰ মাধ্যমেদি তোমালোকক সেই সংগীতৰ লগত পৰিচয় কৰাই দিবলৈ মই যত্ন কৰিছোঁ। আশা কৰিছোঁ তোমালোকে নিশ্চয় ভাল পাবা। প্ৰথমে আমি আইনামৰ এটা ভিডিঅ' তোমালোকলৈ প্ৰস্তুত কৰি উলিয়াইছিলোঁ। আমাৰ ইতিমধ্যে বিভিন্ন ইউটিউবৰ মাধ্যমত প্ৰচাৰ হোৱা তাৰ পৰাই তোমালোকৰ কাৰণে এটা মই ভিডিঅ' ক্লিপ এটা আই মোৰ দুৰ্গা নাৰায়ণী, আই মোৰ দুৰ্গা নাৰায়ণী, আই মোৰ
তোমালোকে নিশ্চয় আইনাম কেনেকুৱা ধৰণৰ তাৰ আৰ্হি বুজিব পাৰিলা আৰু শুনিও নিশ্চয় অতিকৈ আনন্দিত হ'ব পাৰিছা। গতিকে এয়া আমাৰ হেৰাই যোৱা কিছুমান সম্পদ, আমাৰ লোকসংগীত। ইয়াৰ চৰ্চা আমাৰ সমাজত জীয়াই থাকিলে আমাৰ অসমীয়া ভাষাটো জীয়াই থাকিব। ইয়াৰ পিছৰ আমি আৰু এটা লোকসংগীতৰ আৰ্হি তোমালোকক দেখুৱাম। নেভাবিবি নৰ দেহা অজৰ অমৰ, নেভাবিবি ৰক্ষা পাম ধনৰ বলত। নেভাবিবি সিপুৰীত একো ভয় নাই। ইয়াৰ পিছতে আমি বিয়া নামৰ বিষয়ে তোমালোকৰ এটা আৰ্হি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আহাচোন আমি বিয়া নামটো শুনি লওঁ। ইয়াৰ পিছত আমি আৰু এটি কামৰূপী লোকগীত গোৱালপৰীয়া লোকগীতো আছে, কামৰূপী লোকগীতো আছে। সেই লোকগীতৰ আৰ্হিটো তোমালোকক মই বজাই শুনাবলৈ চেষ্টা কৰিছোঁ। শংকৰে বোলে পানী ভকতক মাতি আনি, হায় হৰি নাৰায়ণ নাৰায়ণ। ও আজি মোৰ দেহাৰ নাই ভাল হে বাপুগণ, শুনা হবে মোৰ বচন। বেলি হইলা চাৰি দণ্ড মোৰ দেহা শৰীৰ বুৱে, হায় হৰি নাৰায়ণ নাৰায়ণ। ধন্যবাদ। আশা কৰোঁ তোমালোকে নিশ্চয় এই পাঠটোৰ পৰা এইখিনি কথা শিকিব পাৰিছা। গতিকে আজি আমি বহুতকেইটা বিষয় লৈ অহা নাই, দুটা বিষয়ে তোমালোকক অৱগত কৰিবলৈ চেষ্টা কৰিছোঁ। এই দুটা বিষয় যাতে তোমালোকৰ বোধগম্য হয় সেয়া আশা ৰাখি আজিলৈ ইমানতে এৰিছোঁ। আমি পিছৰ পাঠ লৈ মই আকৌ তোমালোকৰ ওচৰলৈ আহিম। ধন্যবাদ।